আজি আমাৰ সৈতে ডিএফও আছিল তেখেতক গোটেই কথাখিনি তেখেতৰ পৰা জনাও হৈছে কি কাৰণত এনেবোৰ হৈছে আৰু যাৱতীয় যিখিনি কৰিবলগীয়া এই ক্ষেত্ৰত যাতে আজি ইয়াত বহুত কনষ্ট্ৰাকশ্যনৰ কাম চাম চলি আছিল ৰাস্তা পদূলি নুমলীগড় ৰিফাইনেৰীতে হওক এই কামখিনিতো অসুবিধাৰ সন্মুখীন হৈছে যিসকল ঠিকাদাৰ আৰু ইয়াৰ উপৰিও বহুতখিনি নিবনুৱা যুৱক এই কামখিনিৰ সৈতে জড়িত হৈ আছিল তেওঁলোকৰ লোকচান হৈছে এইখিনি হোৱাৰ লগে লগে স্বাভাৱিকতে গভৰ্ণমেণ্টৰো ৰাজহৰ লোকচান হ'ব গভৰ্ণমেণ্টেও হেৰুৱাব আৰু কাম কাজো আমাৰ বাধাৰ সন্মুখীন হ'ব আৰু যিসকল যুৱক এই কামত নিয়োজিত আছিল তেওঁলোকৰ লোকচান হ'ব সামগ্ৰিকভাৱে আমাৰেই লোকচান গতিকে এই দিশটোৰ প্ৰতি দৃষ্টি দিবলৈ কোৱা হৈছে এই কথাখিনি আমি পাতিব লাগিব গোটেই কথাখিনি আমাৰ 6 তাৰিখৰ পৰা আমাৰ MLA কৈছে বিশ্বজিৎ ফুকন ডাঙৰীয়াই যে কালিৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে কালি ডিএফও এই কথাটো কৈছে ডিএফও কৈছে যে কালি আমি কিছু গাড়ী পঠাইছো বুলি তেখেতে কৈছে নতুন কথা নহয় এইটো একেবাৰে পুৰণি মোৰ ছাত্ৰাৱস্থাৰে পৰা সমাধান এটাই যে আলাপ আলোচনাৰ মাজেৰে এই বিষয়টো এটা সমাধান হ'বই লাগিব এইটো কোৰ্টৰ মজিয়াত যদি হ'লহেঁতেন সেইটো এটা বেলেগ কথা কোৰ্টৰ ভাৰ্ডিক্টটো এতিয়ালৈকে নাই গতিকে নতুন ৰাস্তা ল'ব লাগিব মই ভাবোঁ যে আলাপ আলোচনাৰ মাজে যিদৰে মেঘালয়ৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিছোঁ অৰুণাচলৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিছোঁ ঠিক নাগালেণ্ডৰ ক্ষেত্ৰতো আমি কংগ্ৰেছৰ 15 বছৰ নহয় কংগ্ৰেছে স্বাধীনতাৰ পিছত দীৰ্ঘদিন ধৰি স্বাধীনতাৰ পিছত কংগ্ৰেছ দলেই ক্ষমতাত আছিল আজি কংগ্ৰেছে জটপট নলগোৱাহেঁতেন বা নাগালেণ্ডৰ লগত যদি আজি এই যে বিষয়টো যদি সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ নাথাকিলেহেঁতেন আমি মেঘালয় বা অৰুণাচলৰ দৰে মিজোৰামৰ দৰে আমি আগবঢ়াই লৈ যাব পাৰিলোহেঁতেন আমি এতিয়া বিচাৰিছোঁ যে তেওঁলোকৰ লগত সংঘাত নহওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত এই সম্পৰ্কে বিভিন্ন সময়ত কথা বতৰা হৈছে আমি বিষয়টো ডেফিনেটলি আলোচনা কৰিম এতিয়া বিধানসভাও আছে গতিকে আমাৰ সৰুপথাৰৰ বিধায়কো থাকিব বা সীমান্তত বসবাস কৰা যিবিলাক আমাৰ তেনেধৰণৰ আমাৰ সতীৰ্থ বিধায়ক মন্ত্ৰী আছে আমি অলপ ডেফিনেটলি আলোচনা কৰিম বাকীকেইটা মইতো ক'লোৱেই অৰুণাচলৰ ক্ষেত্ৰত এইখিনি জইণ্ট ভিজিট লোকেল MLA লৈ আমি জইণ্ট কমিটি কৰিছোঁ ৰিজনেল কমিটি ভিজিট দিছোঁ তাৰপিছতে এটা সিদ্ধান্তলৈ আহিব পাৰিছোঁ গতিকে এই ক্ষেত্ৰতো আমি অলপ কথা বতৰা ডেফিনেটলি পাতিম গেলাৰী বুলি কৈছে আজিতো তেনেকৈ কৈছে সেইটোতো সঁচা নে মিছা এতিয়া গম পোৱা নাই এতিয়া আপোনালোকৰ সন্মুখতে কথাটো যেতিয়া সোধা হৈছিল বিশ্বজিৎ ফুকনে সুধিছিলে তেতিয়া কৈছে যে এইটো আচলতে কোনো কেম্প নহয় এখন ফুটবল তাত ফিল্ড আছে ফিল্ডত এইটো গেলাৰী বনোৱা হৈছে সেইকাৰণে সেই কথাবোৰ আলোচনা কৰিব লাগিব ঠিক আছে সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন হৈ আছে সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন হৈ আছে কোৰ্টে যদি ভাৰ্ডিক্টটো দি দিয়েতো আৰু এটাতো ছয় নিশ্চয় ওলাবই আৰু নহ'লে আমি দুইখন ৰাজ্যই ক'ব লাগিব যে নহয় এইটো কোৰ্টৰ পৰা আমি গুচি আহিলোঁ আঁতৰত আমি আলাপ আলোচনাৰ মাজেৰে বিষয়টো মীমাংসা কৰোঁ তেতিয়াহ'লেতো যিদৰে আমি মেঘালয়ৰ লগত কৰিছোঁ অৰুণাচলৰ লগত কৰিছোঁ একেধৰণে আমি আগবাঢ়িব পাৰিম মোৰ মনত নাই এই বিষয়ে আমাৰ বিষয়াক আমি খা খবৰ ল'বলৈ কৈছোঁ এতিয়া কিমানখিনি কি পৰ্যায়ত আছে তাৰপিছতে আমি এটা সিদ্ধান্তলৈ আহিব পাৰিম